হয় আজি পহিলা ফাগুন আৰু পহিলা ফাগুনৰ দিনটোত ঐতিহ্যমণ্ডিত কেন্দুগুৰি থানত বাৰ্ষিক নাম অনুষ্ঠিত হয় আৰু এইবাৰ এক বিশেষ কাৰ্যসূচী বুলি ক'ব লাগিব তেওঁলোকে 3 দিনীয়া কাৰ্যসূচীৰে ইয়াত অনুষ্ঠান অনুষ্ঠিত কৰিছে আৰু মূল দিন হিচাপে আজিৰ দিনটো আৰু তেখেতসকলে এইবেলি ৰূপালী জয়ন্তী অনুষ্ঠিত কৰিছে মই ৰূপালী জয়ন্তী অনুষ্ঠানৰ আয়োজনৰ মূল উৎস দি এজোপা কেন্দু গছ মই কেন্দু গছজোপা দেখুৱাবলৈ অনুৰোধ কৰিছোঁ আৰু এই কেন্দু গছজোপাত ৰাইজে ফিটা বান্ধে আৰু ফিটা বান্ধিলে মনোবাঞ্ছা পূৰণ কৰা হয় বুলি কয় আজি এই দিনটো ইয়াত যথেষ্ট সংখ্যক লোক সমাগম হয় আৰু লোকসকলে ফিটা বান্ধে আৰু মনোবাঞ্ছা পূৰণৰ বাবে প্ৰাৰ্থনা কৰে আৰু ইতিমধ্যে কেমেৰা পাৰ্চন দেখুৱাই আছে আৰু ইয়াত যি ফিটা বন্ধাৰ পৰম্পৰা আছে মই ইয়াৰ যি উদ্যোক্তা আছে কথা পাতিবলৈ চেষ্টা কৰিম আৰু উদযাপন সমিতিৰ সভাপতিগৰাকী মোৰ লগত আছে মই কথা পাতিবলৈ চেষ্টা কেন্দুগুৰি থানৰ এইবাৰ ৰূপালী জয়ন্তী আৰু আজিৰ দিনটোত এটা কথা দেখা গৈছে যে মূল উৎস কেন্দু গছজোপা এই ঐতিহ্যমণ্ডিত কেন্দুগুৰি শ্ৰী শ্ৰী কেন্দুগুৰি বুঢ়াডাঙৰীয়া থানৰ আজি 25 বছৰ ৰূপালী জয়ন্তী বৰ্ষৰ সমস্ত ৰাইজৰ আমি সহযোগত অনুষ্ঠিত কৰিছোঁ 3 দিনীয়া কাৰ্যসূচীৰে মূল কেন্দুৰ গছজোপাক কেন্দ্ৰ কৰি আমাৰ শ্ৰী শ্ৰী কেন্দুগুৰি বুঢ়াডাঙৰীয়া থান হৈছে এই গছজোপাত বিভিন্নজনে আহি বিভিন্ন ঠাইৰ পৰা ফিটা বান্ধিছে তেখেতসকলে যি মনত সংকল্প কৰিছে তেখেতসকলৰ মনৰ সংকল্প সিদ্ধি হৈছে সেই বিশ্বাসতে আজি সেই সমগ্ৰ এই অঞ্চলবাসীৰ লগতে অসমবাসীয়েও আজি এই থানভাগ আজি পৰিচয় পাইছে তেখেতসকলেও গম পাইছে তেখেত বহুত বিভিন্ন জেগাৰ পৰা আহিছে ভৱিষ্যতেও আমি কামনা কৰিছোঁ আপোনালোক ৰাইজৰ সহায় সহযোগিতা সকলোৱে যি ৰাইজে ইয়াত সেৱা ধৰিছে আমাৰ এই অঞ্চলবাসীৰ লগতে সদৌ অসমবাসী বিশ্ববাসীৰ আমি শান্তি কামনা কৰিছোঁ সমূহ ৰাইজৰ উদযাপন কমিটিৰ এটা কথা ক'ব লাগিব যে কেন্দু গছ বা যেতিয়া ৰোৱা হৈছিল উভতাই ৰোৱা হৈছিল হয় উভতাই মানে এইটো পূৰ্বপুৰুষৰ কথা আমাৰ পৌৰাণিক ইয়াত এটা নামঘৰ আছিলে তেখেতসকলে যেতিয়া কিবা কাৰণত এই নামঘৰটো এই গাঁওখন এৰি থৈ যাবলগীয়া হ'ল সেই চিন স্বৰূপে সেই কেন্দুৰ গছৰ ঠাল এটা ৰুইছিলে বুলি উভতাই কৈছে কিন্তু কেন্দুৰ গছৰ ঠালটো নহ'লেও পুলি এটা ৰুই থৈ পেলাই চিন স্বৰূপে গৈছিলে যোৱাৰ পাছতো তাৰ পাছৰ পুৰুষসকলে ইয়াত চাকি বন্তি জ্বলাই শৰাই খলিতা দি আহিছে আজি সেইমতে হৈ আহি আজি এই পৰিস্থিতি হৈছেহি ইমান নিশ্চয় এটা কথা ক'ব লাগিব যে পহিলা ফাগুনৰ তাৰিখটো তেখেতসকলে নিৰ্বাচন কৰিছে আৰু বিগত 2000 চনৰ পৰা ইয়াত বাৰ্ষিক নাম অনুষ্ঠিত হৈ আহে আৰু মই এই সন্দৰ্ভত কথা পহিলা 2000 চনৰ পৰা ইয়াত নাম অনুষ্ঠিত হৈ আহিছে আৰু এইবাৰ কিমান ভক্ত সমাগম হ'ব বুলি আশা কৰিছে অন্ততঃ 8-10,000 ইমানমান হ'ব পৰা এটা আশা এটা আছে তথাপিতো সৰস্বতী পূজা পৰিছে যে এইবাৰ গতিকে অলপ হয়তো কম বেছ হ'ব পাৰে তথাপিতো ৰাইজ শেষত ইয়ালৈকে বেছি আহিব বুলি আমি নিশ্চয় এটা কথা ক'ব লাগিব যে ৰাইজে এই কেন্দু গছৰ চাকি বন্তি জ্বলাই বা যি ফিটা বান্ধি আশা মনোবাঞ্ছা পূৰণৰ বাবে যি কামনা কৰে আৰু ইয়াত এইবাৰ ৰূপালী জয়ন্তী উপলক্ষে তেখেতসকলে বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত কৰিছে ভাওনা অনুষ্ঠিত কৰিব তাৰ লগে লগে এটা কথা ক'ব লাগিব যে তেখেতসকলৰ যি মন্দিৰ এই মন্দিৰভাগ ইয়াত নতুনকৈ প্ৰতিষ্ঠা কৰা হৈছে মন্দিৰ আপোনালোকে এইবাৰ নতুনকৈ প্ৰতিষ্ঠা কৰা হৈছে কি হয় নমস্কাৰ আমাৰ এই 25 বছৰ অকলি যিটো আমাৰ অনুষ্ঠান হৈছে আমি ৰূপালী জয়ন্তী বৰ্ষ আমি আয়োজন কৰিছোঁ আৰু সকলো ভক্তপ্ৰাণ ৰাইজে আহি পেলাই আমাক দান অনুদান দি আমাক সহায় সহযোগ কৰি আছে আমি আশা কৰোঁ ভৱিষ্যতলৈ যাতে আমাৰ এই মন্দিৰভাগ আৰু উন্নত হয় সেয়াই মোৰ ৰাইজৰ ওচৰত এটা কথা ক'ব লাগিব যে কেন্দুগুৰি থানৰ যি পৰিৱেশ বা এই মুহূৰ্তত ধৰ্মীয় যিটো ৰসে চবু দিশে বিয়পি পৰিছে আৰু এই মুহূৰ্তত আপুনি এটা হৰিনাম বা আজি আমি সঁচাই মানে আমি আনন্দিত আমিও মানে ধন্য হৈছোঁ আজি এই পুণ্যভূমি পুণ্য তীৰ্থত আমাৰ জন্ম মই এই গুৰুজনাৰ এটি ঘোষাৰে মই সেৱা জনাইছোঁ নহওঁ আমি জানা চাৰি জাতি চাৰি
শ্ৰমী নহৱাতি নহধৰ্মশীল দানৱৰ তীৰ্থগামী কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপে ভদ্ৰাপদ কমলৰ দাসৰো দাসৰ প্ৰাণ দাস ভৈলো আমি ৰাম দাসৰো দাসৰ প্ৰাণ দাস ভৈলো